লাওছৰ ৰাজধানী ভিয়েন্তিয়ানত বাহাৰ পাতি থাকিলে ৰাষ্ট্ৰপতি প্ৰতিভা পাতিলে নতুনকৈ পূবলৈ চাবলৈ আৰম্ভ কৰা ভাৰতে ৰাষ্ট্ৰপতিৰ জৰিয়তে বিশ্বাস দিব বিচাৰিছে দক্ষিণ পূব এছিয়াৰ দেশসমূহক বাণিজ্যিক সাম্ৰাজ্য সম্প্ৰসাৰণৰ উদ্দেশ্যে ভাৰত আৰু লাওছৰ মাজত আজি ভিয়েন্তিয়ান চিটিত 5খনকৈ চুক্তি স্বাক্ষৰিত হয়। দক্ষিণ পূব এছিয়াৰ সৰু দেশসমূহ এতিয়া ভাৰতীয় উদ্যোগপতিৰ বাণিজ্যিক সাম্ৰাজ্য সম্প্ৰসাৰণৰ মূল লক্ষ্যস্থল। সৰু দেশ লাওছ শেহতীয়াকৈ হৈ পৰিছে আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু। কিন্তু এই লাওছত শীৰ্ষস্থানীয় উদ্যোগপতি হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে হাবিব মহম্মদ চৌধুৰীয়ে। হাবিব অসমৰ হোজাৰ যুৱক। লাওছত তেওঁৰ বিশাল সাম্ৰাজ্য আৰু চৰকাৰী পৰ্যায়তো তেওঁৰ অপৰিসীম প্ৰভাৱ। ইণ্ডিয়া লাওছ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি হাবিবৰ উদ্যোগতে সোমবাৰে ৰাষ্ট্ৰপতিৰ উপস্থিতিত ভিয়েন্তিয়ানত অনুষ্ঠিত হ'ল ইণ্ডিয়া লাওছ বিজনেছ ফৰামৰ বৈঠক। I would like to call on them to look at modules that promote business in the Southeast Asian region in an integrated manner. The presence of Indian business persons here, I would say, reflects interest on their part to explore business opportunities as also of investment. ৰাষ্ট্ৰপতি পাটিল আৰু লাওছ চৰকাৰৰ শীৰ্ষ প্ৰতিনিধিসকলৰ উপস্থিতিত দুই পক্ষৰ মাজত সোমবাৰে স্বাক্ষৰিত হ'ল 5খনকৈ বুজাবুজিৰ চুক্তি আৰু এই চুক্তিকেইখনৰ 4খনতে স্বাক্ষৰ কৰিলে অসমৰ যুৱক হাবিবে। আহিছে This is the one historical visit from India. এই 5খন চুক্তিয়ে লাওছত বাণিজ্যিক সাম্ৰাজ্য সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতীয় বিনিয়োগকাৰীক যথেষ্ট সহায় কৰিব বুলি হাবিব আশাবাদী। চুক্তি কেইখন স্বাক্ষৰৰ পিছত যথেষ্ট উৎসাহী ৰূপত দেখা গ'ল টাটা বিৰলা গ্ৰুপৰ শীৰ্ষ কাৰ্যবাহীসকলকো। কিন্তু হাবিবে বিচাৰে তেওঁৰ দূৰ অসমৰ পৰা আৰু কিছু লোক ব্যৱসায়ৰ বাবে লাওছলৈ আহক। ইতিমধ্যে হাবিবে ভায়েক সাদিককো সমগ্ৰ ব্যৱসায়ৰ সৈতে জড়িত কৰিছে। অসমৰ পৰা নি বহুতকে তেওঁৰ বিভিন্ন উদ্যোগত সংস্থাপিত কৰিছে। প্ৰকৃততে লাওছৰ ভৰপূৰ প্ৰাকৃতিক সম্পদে শেহতীয়াকৈ দেশ বিদেশৰ বিনিয়োগকাৰীক প্ৰবলভাৱে আকৰ্ষিত কৰিছে। মেকমৰ পাৰত সকলো ফালৰ পৰা সম্ভাৱনা বহন কৰা তৃতীয় বিশ্বৰ দেশ লাওছ। অস্থিৰ থাইলেণ্ড বা কম্বোডিয়াৰ কাষতে থাকিও সন্ত্ৰাসবাদৰ বিষবাস পহৰাই দেশখনলৈ, যাৰ বাবে শেহতীয়াভাৱে পৰ্যটন উদ্যোগেও বেছ ঠন ধৰি উঠিছে দেশখনত। ভিয়েন্তিয়ানৰ পৰা উৎপল বৰুৱাৰ সহযোগত প্ৰাঞ্জিত শইকীয়া, DY365।